দুৰ্ভিক্ষই দেখা দিব ৰাজ্যত দুৰ্ভিক্ষৰ আগজাননীৰ ৰাজ্যৰ সৰ্বত্ৰে অচিন পোকৰ আক্ৰমণত দিশহাৰা হৈ পৰিছে খেতিয়ক খেতিয়কগৰাকীৰ হাতত থকা এই পাতখনলৈ মন কৰক কেনেদৰে লিকলিকাই ঘূৰি ফুৰিছে এবিধ অচিন পোক এডৰা দুডৰা নহয় চকুৰ সন্মুখত থকা বিঘাই বিঘাই মাটি এতিয়া অচিন পোকৰ উপদ্ৰৱ নতুনকৈ পোখা মেলা এই ধাননি এতিয়া অচিন পোকৰ আক্ৰমণত হাহাকাৰ কৰিছে খেতিয়কে এনে অচিন পোকৰ আক্ৰমণ কেৱল ৰাজ্যৰ এটা প্ৰান্ততে দেখা দিছে এনেকুৱা নহয় উজনি নামনি সৰ্বত্ৰে এতিয়া অচিন পোকে শেষ কৰিছে নতুনকৈ পোখা মেলা ধান বছৰটোৰ ভাতমুঠিৰ বাবে দিন ৰাতি একাকাৰ কৰি খেতি কৰা কৃষিজীৱী জনতাৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি এইটো প্ৰথমতে যেতিয়া বন্যা গ'ল বন্যা যোৱাৰ পিছত যেতিয়া খৰাং আহিল খৰাং হোৱাৰ পৰা পিছি লাগি গৈছে কিন্তু এতিয়ালৈকে প্ৰথমতে আমি কিন্তু ইমান গম পোৱা নাছিলোঁ কাৰণ এই খেতি আবাদ কৰাৰ পিছত ইমান আমি তত্ত্বাৱধান নলয় কিন্তু যেতিয়া দেখিলে গাছৰ 50% পাতা মানে মৰি যোৱা হৈছে কি হৈছে তেতিয়া তেওঁলোকে তদন্ত কৰিব দেখে এভেইলেবল পোকা কিন্তু পোকাবিলাক কি পোকা তেওঁলোকৰ সঠিক কোনোবাই ইয়াৰ উপযুক্ত নামো পোৱা নাই তাৰপিছত বিভিন্নভাৱে যোগাযোগ কৰি নিজৰ বুদ্ধিত বিভিন্ন ধৰণৰ মেডিচিন দিয়ে একো কাম নোহোৱাত তেওঁলোকে যেতিয়া জিএছও কৈছে জিএছও কোৱাৰ পিছত জিএছে কৈছে যে দোকানৰ পৰা লৈ আহক কিন্তু দোকানৰ পৰা যিখিনি মেডিচিন আনি এই যে জমিবিলাকত দিছে কিন্তু হয়তো তেওঁলোকৰ মেডিচিনৰ মানদণ্ডটো ঠিক নহয় যেতিয়া একো হোৱা নাই তেতিয়া দোকানী কোৱাৰ পিছত দোকানীবিলাকে ক'লে বেলেগ আমি আৰু ষ্ট্ৰং এটা দি দিওঁ এই এনেকৈ গাড়ীৰ দাম খহি আছে কিন্তু এতিয়ালৈকে কোনো নিৰ্মূল হোৱা নাই আৰু দিনে দিনে অত্যাধিক হাৰে পোকাৰ বংশবৃদ্ধিটো কৰি আছে আৰু যিভাৱে গৰু ছাগলী খোৱাৰ নিচিনাকৈ যিভাৱে খাই আছে যে অনতিপলমে তদন্ত কৰ্মে এই যদি উপযুক্ত ভাল মেডিচিন নিদিয়ে তেনেহ'লে আমাৰ এইবিলাক আবাদ আৰু মানে ঘৰত মানে চফাই লৈ যোৱাৰ মতন যোগ্য নহ'ব ইফালে খেতিয়কসকলে কীটনাশক ঔষধ দিছে যদি কোনো ধৰণৰ সুফল লাভ কৰা নাই এই অচিন পোকবিধৰ পৰা শেষত কৃষিজীৱী জনতাই আশাবাণী ৰ'ব লগা হৈছে চৰকাৰৰ মুখলৈ ভালে ক্ষতি হৈছে আমাৰ এইখন মানে দহলপুৰ গাঁও কাছখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ এইখন দহলপুৰ খেতি পথাৰখন প্ৰায় 1000 বিঘামান মাটি আছে ইয়াত মানে বহুদিনৰ পৰাই ইয়াত মানে এই যে খৰাংটো হ'ল খৰাঙৰ পৰা এই খুৰ পোকাটো আৰম্ভ হৈছে বানপানীৰ পিছত তা এই বানপানীৰ পিছত যে মানে খৰাং হ'ল খৰাঙত এনেকুৱা পোক মানে খাই আছে পোকবিলাক আমি বিভিন্ন ধৰণৰ ঔষধ আনি দোকানৰ পৰা কিনি আনি মানে ঔষধ দিলোঁ দুই তিনিবাৰ দিছোঁ কিন্তু পোকটো সাৰি নাযায় খাই আছে গতিকে আমি মানে এই যে আমাৰ যে জিএছ আছে জিএছকো জনাইছোঁ মানে গাঁও সভকে মানে ছোৱালী মানুহ তেখেতে আহিবই নোৱাৰে খেতি পথাৰত আহিবই নোৱাৰে মানে আহিব নাচায় আমি ইমান কৈছোঁ তেখেতে অহা নাই কোনোদিন অহা নাই তা গতিকে আমি এই যে আমাৰ খেতি পথাৰখিনি পোকে যে নষ্ট কৰি আছে আমি উপায়বিহীন হৈ আপোনালোকৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ জনাওঁ যে এটা তদন্ত কৰি আমাৰ এই যে উই পোকৰ পৰা আমাৰ নিবৃত্তি পোৱাৰ কাৰণে আমাক যাতে কোনো এটা মানে সহায় কৰে এইখিনি মানে আমি চৰকাৰক আহ্বান জনাওঁ কিমান বিঘা খেতি 1000ৰ ওপৰত আছে এই যে মানে এটা বিৰাট এৰিয়া আপোনালোকে চাইছে না মানে চাৰিওফালে ক্ষতি প্ৰচুৰ হৈছে ক্ষতি মানে খৰাঙত এই যে যিবিলাক মানে নামাৰ ধানবিলাক চালি ধানবিলাক একদম প্ৰায় চেচি পাইছে আৰু কেনেকৈ পাত চাত একদম নোহোৱা হৈ গৈছে তামাৰহাটৰ পৰা ৰেজাউল কৰিম প্ৰধানৰ ৰিপৰ্ট অসম লাইভ 24